ধুবুৰীৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সাধুভাষা গাঁও পঞ্চায়তত ধনৰ বিনিময়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত ব্যাপক ধনৰ লেনদেনৰ অভিযোগ। আতানি আৰক্ষী চকীত এজাহাৰ দাখিল। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত যোগ্য আৰু দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰি ব্যাপক ধন সংগ্ৰহেৰে হিতাধিকাৰীক একাংশ বিজেপি চেলা চামুণ্ডাই ব্যাপক ধন সংগ্ৰহ কৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনী শ্ৰেণীক অৰুণোদয় আঁচনি বাছনি কৰাৰ অভিযোগত ক্ষোভত ভাগি পৰিছে সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰতিটো খণ্ডৰ লগতে বানিয়ামাৰী চতুৰ্থ খণ্ডৰ ভুক্তভোগী ৰাইজে। উল্লেখ্য যে সমজিলা বিলাসীপাৰাৰ মহামায়া উন্নয়ন খণ্ডৰ অধীনস্থ পানবাৰী সাধুভাষা গাঁও পঞ্চায়তৰ বানিয়ামাৰী সপ্তম আৰু অষ্টম খণ্ড গাঁৱৰ মধ্যভোগী জহিৰুল ইছলাম ৰহিজুদ্দিন আছাদ আলীয়ে একাংশৰ পৰা উৎকোচ সংগ্ৰহ কৰি যোগ্য অতি দৰিদ্ৰ বিধৱা আৰু দিব্যাংগ ব্যক্তিক বঞ্চিত কৰি আহিছে। চৰকাৰৰ অৰুণোদয় আঁচনিত বাছনি সমিতিৰ সদস্যৰ অঙহী বঙহীৰ নাম সন্নিৱিষ্ট কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে হিতাধিকাৰীৰ পৰা এইসকল মধ্যভোগী দালালে ২-৩ হাজাৰ টকাকৈ উৎকোচ লৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে। আঁচনিৰ বাছনি সমিতিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ নায়েৰ আলগা মহামায়া উন্নয়ন খণ্ডৰ পানবাৰী সাধুভাষা মছলাপাৰা আমবাৰী পুনেনিয়ানী গুটিপাৰা গাঁও পঞ্চায়তৰ একাংশ ৰাইজৰ। ইতিমধ্যে উক্ত মধ্যভোগী দালাল জহিৰুল ইছলাম ৰহিজুদ্দিন আছাদ আলীৰ বিৰুদ্ধে আতানি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ৰাইজে। ইতিমধ্যে আতানি আৰক্ষীয়ে মধ্যভোগী দালাল ৰহিজুদ্দিনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। সেয়েহে অসম চৰকাৰৰ লগতে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে এনে আশ্বাসপূৰ্ণ তালিকা বাতিল কৰি গাঁওখনত নিকা স্বচ্ছভাৱে আঁচনিৰ হিতাধিকাৰী বাছনি কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। ৰাইজৰ লগতে ভুক্তভোগী ৱাছিৰন বেৱাই লগতে মধ্যভোগী দালাল জহিৰুল ইছলাম ৰহিজুদ্দিন আৰু আছাদ আলীৰ বিৰুদ্ধে এইবাৰ আতানি আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ হাতত লয় সেয়া সময়তহে হ'ব লক্ষণীয়। কি হ'ল মানে আমাৰ এই ভণ্টিটো এতিয়া BEd ছেকেণ্ড ইয়াৰত পঢ়ি আছে। ইয়াৰ আগত অৰুণোদয় পাই আছিলে। ই হেণ্ডিকেপ মানুহ, সি আগত অৰুণোদয় পাই আছিলে। এতিয়া নতুন যোনটো চাৰ্কুলাৰ দিছে ইয়াত মানে জহুৰুল ৰিয়াজুদ্দিন এইকেইটাই তদন্ত কৰি সিহঁতৰ নামটো কাটি দিলে। কাটি পিনি আৰু আমাৰ এই ইয়াতে চাওক, আপোনালোকে দেখাই দিয়ক, কেমেৰাত দেখাই দিয়ক, এইবিলাকৰ কিছুমানৰ হাজবেণ্ড নাই, বিধৱা মানুহ, সেইবিলাকৰ নাম কাটি ইয়ং যিবিলাক বোৱাৰী আছে সিহঁতৰ নাম কৰি দিছে। এইটো আমাৰ উপযুক্ত তদন্ত লাগে, এইটো উপযুক্ত শাস্তি হ'ব লাগে। কোনে কোনে আছিল দায়িত্বত? কোনে কোনে আছিল দায়িত্বত? আছিল 1 নম্বৰ আছিলে জহুৰুল, আছাদ আলী আৰু ৰিয়াজুদ্দিন। আপোনালোকে দিয়াৰ নামত কিবা ধনৰ লেনদেন কৰিছে নেকি? সিহঁতো ধনৰ লেনদেন কৰিছেতো। আপোনালোকৰ পৰা কিবা পইচা চইচা বিচাৰিছে? আমাৰ পৰা পইচা বিচাৰিছিল, আমাৰ কাৰোবাৰ পৰা লৈছেও, সেইটো আমাৰ উপযুক্ত প্ৰমাণ আছে। আপোনাৰ পৰা লৈছে নেকি? না, আমাৰ পৰা লোৱা নাই, আমাৰ অৰুণোদয় নাই, আমাৰ এইটো ভণ্টি ভাগৰ আছে। ভণ্টি যিহেতু আপোনাৰ মোৰ নিজৰ ভণ্টি হয়, মই সেইটো অন্তৰ্গত কওঁ। আমাৰ এইটো ভণ্টি BEd ছেকেণ্ডত পঢ়ি আছে, সি হেণ্ডিকেপ ছোৱালী, তাৰ নামটো কেলে কাটিলে? এইটো আমাৰ সবৰ দৰকাৰ ন। সি পঢ়ি আছে, ষ্টুডেণ্ট হয়। যিহেতু অসম চৰকাৰে কৈছে বিধৱা মানুহ, হেণ্ডিকেপ মানুহ, কানা নেংৰা এইবিলাকক আগত দিব লাগিব। সেইকেইটাক আগত দিব লাগে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ ইয়াত নিষ্ঠাভাৱে কিমান কেইটা? সিহঁতে কি কৰিলে, সেইকেইটা নামটো কাটি অকল বোৱাৰীকেইটাৰ নামটো দিলে। বোৱাৰীটো আগতে সেইকেইটা পাই আছিলে, কিছুমানৰ পৰা পইচা বিচাৰিছে। যিসকলৰ নাম দিছে, যিবিলাক বোৱাৰীৰ নাম দিছে, তেওঁলোক কি অযোগ্য হিতাধিকাৰী হয় নেকি? অযোগ্য হিতাধিকাৰী হয়। সিহঁতে আপোনাৰ 20 বছৰ, কোনোবা 21 বছৰ এনেকে বোৱাৰী হয়। কিছুমানে এটা ল'ৰা ছোৱালী হৈছে, কিছুমানে 2টা হৈছে। আৰু কিছুমান আমাৰ এই চাওক, আমাৰ আইতাজনী চাওক, ইয়াৰ হেৰি নাই, হাজবেণ্ড নাই, বিধৱা মানুহ, সি পাই আছিলে, তাৰ নামটো কাটি দিলে। বহুত খেলি মেলি হৈছে। ইয়াত বহুত খেলি মেলি হৈছে। মই এইটো কাৰণে আমাৰ DC মহোদয়ক অনুৰোধ জনাইছো, এইটো অতি সোনকালে তদন্ত হ'ব লাগে আৰু ইয়াৰ উপযুক্ত শাস্তিটো পাব লাগে। আমি বুড়িয়া মানুষ পয়সা করে পয়সা পাইছি, কাগজ হাসছি নিয়ে নাই, আমি এখন্ডর কাম করি না, তাহলে আমার নাম গুলো এবার করে কাটিয়ে দিছে শুনতেছি। আমি সেই গালাগালি পারছি, হে যুদ্ধি আছে, জহুরুল আছে, আবার এই যে এবার আসাদ আলী নাকি ও আছে, কাগজ নিয়ে নাই কে মেলা বছর ধরে আমরা 19,000 পাই। এবারকার বছর আমাদের 19,000 কাটিয়ে দিতেছে। আমাদের দেশের মানুষে 19,000 কাটিয়ে দিতেছে। ওরা না যে আমার ফর্ম জমা নেয় নাই, জমা না নিয়ে নতুন গুণে জমা নিয়ে নতুন গুণে বানাইতেছে, পুরান গুণে কাটিয়ে দিতেছে। মানে আপনি আগেও পাইছিলেন? আগেও পাইছি, আগে পাইছি, মেলা বছর হয়। এখানে আরো অরুণাচল কাটিয়ে দিচ্ছে, নতুন গুণের নাম বসা দিতেছে, টেহা নিতেছে আর বানা দিতেছে, আর আঙ্গুর গুণে কাটিয়ে দিতেছে। কাটতেছে একটা জহুরুল
একটা ডিয়েজুদ্দিন আর একটা আসাদ আলী। কি হয়েছে? অরুণাদার নাম ছিল না, পয়সা পাইয়ে থাকছি, সেই নাম কাইটে দিছে। কাটলো রেহেজুদ্দিন আর জহুরুল আপনাদের আর কাছে আসাদ আলী। কোনো পয়সা টয়সা চাইছিল কি? পয়সা চাইছিল, পয়সা দিছিলেন? দিছি কত করে দিছিলেন? 3000। পয়সা কার কাছে দিছেন?